নমস্কাৰ সকলকে মই আজি আপোনালোকৰ নতুন ৰিকমেণ্ড লৈছো ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনাৰ তিনিচুকীয়া ৰিকমেণ্ড টোটাল 3টা ভেকেন্সি হে প্ৰথমে হল অফাৰবিটো চেক কৰো পোষ্টৰ নেম হল ডাটা এন্ট্ৰি অপাৰেটৰ আৰু ল্যাবৰেটৰী এসিস্টেন্টৰ কাৰণে হয় জবটা আপোনাক কন্ট্ৰাকচুৱেল বেচিছত হ'ব ইন্টাৰভিউ টাইপ আপোনাক ৱৰ্ক ইন ইন্টাৰভিউ আৰু ইন্টাৰভিউ ডেট আপোনাক 20 জুন তাৰিখে হয় আৰু ৰেজিষ্ট্ৰেচন টাইম আপোনাক 9টা পৰা 12টা ভিতৰত হ'ব আৰু ইন্টাৰভিউ টাইম আপোনাক 10টা বজাত হ'ব আৰু ভেন্যুটো আপোনাক এইটো হয় কনফাৰেন্স হল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজমেন্ট ইউনিট তিনিচুকীয়া হয় মই আপোনাৰ ভেকেন্সি ডিটেইলছ কেনে কথা কৈছো প্ৰথম পোষ্ট ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে ডিইও টোটাল পোষ্ট আপোনালোকৰ দুটা আছে আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ তিনিচুকীয়া মেডিকেল কলেজৰ কাৰণে এটা পোষ্ট আছে আৰু ডাটা এন্ট্ৰি অপাৰেটৰ ফৰ পিচিপিএনডিটি আন্ডাৰ ইউআইপি কাৰণে এটা পোষ্ট আছে মান্থলি দৰমহা আপোনালোক 15000 টকা কৈ দিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটি ফালৰ পৰা আৰু মিনিমাম আপোনাৰ এবছৰ কম্পিউটাৰ ডিপ্লোমা থকা হ'ব লাগিব আৰু টাইপিং স্পীড আপোনালোকৰ 30 to 40 words per minute হ'ব লাগিব ইংলিছৰ কাৰণে আৰু 25 to 35টা ৱৰ্ড হ'ব লাগিব হিন্দীৰ কাৰণে হয় আৰু এক্সপেৰিয়েন্স যদি থাকে আপোনালোকক প্ৰিফাৰেবল দিব দুই নম্বৰ পোষ্টৰ ল্যাবৰেটৰী টেকনিচিয়ান কাৰণে টোটাল পোষ্ট এটা আছে দৰমহা আপোনালোক 13000 টকা দিব প্ৰতি মাহে এডুকেশ্যন কোৱালিফিকেশ্যন সায়েন্স বেকগ্ৰাউণ্ড হ'ব আপুনি হাই সেকেন্ডাৰী পাছ এপ্লাই কৰিব পাৰিব এজ লিমিট আপোনালোকৰ 18 পৰা 35 বছৰ ভিতৰত হ'ব লাগিব যদি আপোনালোকৰ এক্সপেৰিয়েন্স যে এবছৰ বা দুবছৰ ভিতৰত তেতিয়া আপোনালোক প্ৰিফাৰেন্স দিব মই আপোনালোক ইন্টাৰভিউ শিডিউলৰ কথা কৈছো ইন্টাৰভিউ ডেট আপোনালোক 20 জুন তাৰিখে হয় আৰু ৰেজিষ্ট্ৰেচন টাইম আপোনালোক 9টা পৰা 12টা ভিতৰত হ'ব আৰু ইন্টাৰভিউ টাইম আপোনালোক 10টা বজাত হ'ব আৰু ভেন্যুটো আপোনালোক এইটো আপোনালোকে এবাৰ চেক কৰি ল'ব যেতিয়া আপোনালোক ইন্টাৰভিউ দিব যাব তেতিয়া আপোনাৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব অৰিজিনেল এডুকেশ্যন সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব আৰু ওৱান সেলফ এটেষ্ট ফটোগ্ৰাফ অফ অল টেষ্টিমনিজ লাগিব আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিলে আপোনালোকে দিব পাৰিব টু ৰিসেন্ট সাইজৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু ভেলিড আইডেন্টি প্ৰুফ যে আধাৰ কাৰ্ড নাইবা পান কাৰ্ড ইউজ কৰিব পাৰে সিলেকশ্যন প্ৰসেছ আপোনালোক অনলি ইন্টাৰভিউ হ'ব বন্ধুসকল আজি ভিডিওটো ইমানেই আছিলে ভিডিওটো ভালদৰে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব